students, welcome to English Lessons from Home. This is Rosmi Khabara. Today I am going to discuss voice change. Don't call 10 hok 12 hok voice change ase. Aji hetu ami Ohomiyat discuss korim. Etia voice mane ami ki buju? Voice is the form of the verb which indicates whether the subject does the work or something has been done to it. কামটো সাবজেক্টে কৰিছে নে কামটো কৰা হৈছে তাৰ ওপৰতে ভয়েসটো নিৰ্ভৰ কৰে চাওঁ আহা ভয়েস কেই প্ৰকাৰ আছে এক্টিভ আৰু পেসিভ ইয়াৰ উপৰি আৰু এটা প্ৰকাৰ আছে কোয়াসি পেসিভ এতিয়া ডিসকাস কৰিলে অকন খেলি মেলি লাগিব সেইকাৰণে আমি ডাইৰেক্ট দুটা ভয়েসৰ দুটা প্ৰকাৰ চাম এক্টিভ আৰু পেসিভ এক্টিভ ভয়েসটো হ'ল when the subject of a sentence is the doer or actor. মানে active voice-ত কৰ্তাই কামটো কৰিছে for example we eat rice আমি ভাত খাওঁ উয়ে খোৱা কাৰ্যটো eat কাৰ্যটো কৰিছে আৰু ইয়াৰ sentence pattern hoise subject plus verb plus object. Passive voice chua when the subject of a sentence is acted upon. Yat subject to uporot kam to kora hoise. Rice is eaten by us. Bhat amar dara khua hoy. ৰাইসটোৱে কাম কৰা নাই ৰাইসটোৰ ওপৰত কামটো কৰা হৈছে আমাৰ দ্বাৰা ভাত খোৱা হয় সো ইয়াৰ সেন্টেন্স প্যাটাৰ্নটো হৈছে সাবজেক্ট যেটো আসলতে অ্যাক্টিভ ভয়েসৰ অবজেক্ট প্লাস বি ভার্ব প্লাস পাস্ট পার্টিসিপল অফ দা ভার্ব অর এইটো আমি ভার্ব 3 থার্ড ফর্ম অফ দা ভার্ব বুলিও ক'ব পাৰো প্লাস বাই এজেন্ট আৰু এই এজেন্টটো হৈছে অ্যাক্টিভ ভয়েসৰ subject. Active আৰু passive ৰিলেচনটো আকৌ এবাৰ ডিসকাস কৰোঁ আহা আমি এটা active ভয়েসৰ সেন্টেন্স ললো ৰাজু ক্লোজ দা ডোৰ ৰাজুৱে দুৱাৰখন মাৰিলে ৰাজুৱে কামটো নিজে কৰিছে সাবজেক্টে নিজে কৰিছে কামটো passive ভয়েসৰ এটা বাক্য ললো the door was closed by ৰাজু এবাৰ আমাৰ ডোৰটো সাবজেক্ট হৈ গ'ল ডোৰখন ৰাজুৰ দ্বাৰা বন্ধ কৰা হৈছে ৰাজু ক্লোজ the door was closed by ৰাজু অৰ্থাৎ আমি দেখিলো যে অ্যাক্টিভ ভয়েসৰ যেটো সাবজেক্ট হেতু প্যাসিভ ভয়েসত এজেন্ট হৈ পৰিছে আৰু প্যাসিভ ভয়েসত অ্যাক্টিভ ভয়েসৰ যেটো অবজেক্ট হেতু প্যাসিভ ভয়েসত সাবজেক্ট হৈ পৰিছে এতিয়া আমি অ্যাক্টিভ আৰু প্যাসিভৰ মানে ভয়েস চেঞ্জ কৰাৰ ৰুলস খিনি চাওঁ আহা The object of the verb in the active voice becomes the subject of the verb in the passive voice. এটো আগতে কোৱা হৈছে যে passive voiceত active voiceৰ objectটো subject হৈ পৰে দ্বিতীয়তে the subject of the verb in the active voice becomes the object in the passive voice generally preceded by the preposition by. Active voiceৰ subject to passive voiceত object হৈ পৰে আৰু ইয়াৰ আগত by এটা লাগে The main verb is changed into the past participle form and it is preceded by the correct form of the verb to be in passive voice. Active voiceৰ যেটো main verb সেই ভাৰ্বটোৰ past participle formটো হে passive voiceত ইউজ কৰা হয় আৰু তাৰ আগত আকৌ কি লাগে be ভাৰ্বৰ appropriate formটো লাগে এতিয়া আমি passive voiceৰ verb patternবোৰ চাওঁ আহা simple present আৰু pastত be verb কি লাগে চাওঁ আহা simple present হলে am are is simple past হলে was were আৰু past participle হল done killed caught
আমি যিকোনো ভাৰ্বৰ past participle ইউজ কৰিব পাৰোঁ য'ত আমাৰ কুৱেশ্যনটো থাকিব সেইটো ভাৰ্বে জাষ্ট ফৰ এক্সাম্পল মই ইয়াত তিনিটা ভাৰ্ব লৈ লৈছোঁ তেনেকৈ কণ্টিনিউৱাছ ফৰ্মত প্ৰেজেণ্ট কণ্টিনিউৱাছত হ'ব am is are being past কণ্টিনিউৱাছত হ'ব was were being আৰু past participle ফৰ্মটো থাকিব am is are being done was were being killed etc. ঠিক তেনেদৰে প্ৰেজেণ্ট পাৰফেক্ট টেন্সত হ'ব have has been done past perfectত হ'ব had been killed future tenseত কি হ'ব চাওঁ আহা shall will be done shall be done will be done এনেকুৱাকে আমি এতিয়া ভাৰ্বখিনি চাওঁ আহা সিম্পল প্ৰেজেণ্টত কি হয় এক্টিভ ভইচত যদি টেলছ থাকে পেছিভ ভইচত কি হৈ যাব am is are told সিম্পল পাষ্টত এক্টিভ ভইচত যদি told আছে ভাৰ্বটো তেতিয়াহ'লে পেছিভ ভইচত কি হ'ব was were told প্ৰেজেণ্ট কণ্টিনিউৱাছত এক্টিভ ভইচত যদি am telling is telling are telling আছে পেছিভ ভইচত হ'ব is being told or are being told past continuousত active voiceত যদি was telling বা were telling আছে তেতিয়াহ'লে passive voiceত হ'ব was being told or were being told present perfectত active voiceত যদি have told বা has told আছে passive voiceত হৈ পৰিব have been told or has been told past perfectত active voiceত যদি had told আছে passive voiceত হৈ যাব had been told simple future active voiceত যদি shall tell বা will tell আছে তেতিয়াহ'লে passive voiceত হৈ যাব will be told তেনেকৈ conditional formত হ'ব would tell active voiceত যদি would tell থাকে তেতিয়াহ'লে passive voiceত হ'ব would be told perfect conditional for example would have told যদি থাকে active voiceত তেতিয়াহ'লে passive voiceত হৈ যাব would have been told এতিয়া চাওঁ আহা objective forms of pronouns subjectত যদি I থাকে তেতিয়াহ'লে passive voiceত হেতু object হৈ পৰিব আৰু কি হৈ যাব me we us you এ থাকিব he him she her they them এতিয়া চাওঁ আহা assertive sentenceৰ voice change কেনেকৈ কৰিব পাৰি তাৰ জেনেৰেল প্যাটাৰ্নটো মই দি দিছো subject যেটো active voiceৰ object plus be verb মানে আমি কি পালো is am are was were being been etc plus past participle of the verb এটা আমি কেইটামান एग्जांपल চাওঁ আহা we eat rice is eaten by us she is singing a song is being sung by her Ram has done it has been done by Ram he played football was played by him we were reading books were being read by us he had torn it had been torn by him we will do sums now sums will be done by us now next আমি imperative sentence অৰ্থাৎ আদেশ বা অনুৰোধ বুজোৱা বাক্যবিলাকৰ কেনেকৈ ভইচ চেঞ্জ কৰিব পাৰি চাওঁ আহা ইয়াতো জেনেৰেল প্যাটাৰ্নটো let plus o মানে object plus be verb plus past participle of the verb কিন্তু ইয়াত কেইবাটাও প্যাটাৰ্ন আছে আমি ডিসকাস কৰিম এটা एग्जांपल চোৱা open the door আমি এটো জেনাৰেলি কেনেকৈ কৰো let the door be opened write an essay let an essay be written দুটা আমি একে প্ৰকাৰে কৰিলো the next এটা বাক্য চোৱা obey your parents এটো আমি let লগাইও কৰিব পাৰো let your parents be obeyed কিন্তু যি হলো বাক্যটোৰ মুডটো হ'ল এটা এডভাইসৰ নিচিনা সেই কাৰণে এই বাক্যটো আমি এনেকৈ কৰিম your parents should be obeyed please sit down
প্লিজ থাকিলে অনুৰোধ বুজায় অনুৰোধ থাকিলে আমি কি কৰিম ইউ আৰ ৰিকুৱেষ্টেড টু সিট হিয়াৰ প্লিজ ডু নট স্মোক ইয়াত আকৌ যদি আমি প্লিজ থকাৰ কাৰণে ইউ আৰ ৰিকুৱেষ্টেড নট টু স্মোক সেই অৰ্থটো পাৰফেক্ট নহ'ব ইয়াত আচলতে স্মোক নকৰিবলৈ এডভাইচ দিয়া হৈছে সেইকাৰণে আমি বাক্যটো কেনেকৈ লিখিম ইউ আৰ এডভাইজড নট টু স্মোক go there এতিয়া go there বুলি ক'লে এই বাক্যটোত মন কৰিবা there is no object go there go verb there টো কিন্তু object নহয় object নথকা বাক্যবিলাকত আমি passive কেনেকৈ কৰিম চোৱা you are ordered to go there keep your promises এইটো কৰিম promises should be kept let him go এটা let him go ইয়াত অবজেক্ট আছে him হয় না কিন্তু তথাপিও আমি যদি let বাক্য লেটটো আকৌ লেটেৰে আৰম্ভ কৰোঁ এই বাক্যটো যদি আমি কৰোঁতে আকৌ লেটেৰে আৰম্ভ কৰোঁ শুনিবলৈ বিসদৃশ হ'ব সেইকাৰণে ইয়াৰ আমি কেনেকৈ কৰিম he may be allowed to go let him go he may be allowed to go এটা let him be let go ভাল নালাগিল শুনিবলৈ so সেইকাৰণে এয়া he may be allowed to go কৰা হ'ল ইয়াত next aha voice change of interrogative sentences প্ৰশ্ন বুজোৱা বাক্যবিলাকৰ voice change কেনেকৈ কৰা হয় এটা প্ৰশ্ন বুজোৱা বাক্য আছে দুই প্ৰকাৰৰ এটা হ'ল yes no question মানে সেইবোৰ question যিবিলাকৰ এনসাৰ yes বা no এই দুটা শব্দৰে দিব পাৰি সেইবিলাকক কয় yes no question for example are you sleeping yes no আমি এনেকৈ উত্তৰ দিব পাৰোঁ গতিকে সেই বাক্যটো হ'ল এটা yes no question এটা yes no questioner আমি যেতিয়া voice change কৰিম জেনেৰেলি কি কৰোঁ by pressing the auxiliary verb first প্ৰথমতে আমিতো টেন্সৰ নিয়মবোৰ শিকিলোঁ ভাৰ্ব পেটাৰ্নবোৰ শিকিলোঁ প্ৰনাউনবিলাকৰ অবজেক্টিভ ফৰ্মবোৰো শিকিলোঁ গতিকে আমি এটা সিম্পলি কি কৰি চাম যে ইণ্টাৰোগেটিভ সেন্টেন্সৰ বিশেষকৈ yes no question বিলাক যেতিয়া আমি প্যাসিভ ভয়েস কৰিম তেতিয়া আমি ফাৰ্স্ট অক্সিলাৰি ভাৰ্বটো আগলৈ লৈ আহিম এটা এক্সাম্পল চোৱা do you read books are books read by you এই are to হল এটো অক্সিলাৰি ভাৰ্ব মানে be ভাৰ্বটো has he broken it has it been broken by him did you see him was he seen by you is she singing a song is a song being sung by her would you do it would it be done by you can you break it can it be broken by you next aha ws question ws question হল হেবিলাক question যেবিলাক আৰম্ভ হয় এটা ws wordৰে what where when why etc এতিয়া আমি এইবিলাক ক্ষেত্ৰত কি কৰিম ws wordটো আমি প্ৰথমতে ব্যৱহাৰ কৰিম এতিয়া আমি एग्जांपल চাওঁ আহা who broke the glass by whom was the glass broken what are you doing what is being done by you when will you do it when will it be done by you how have you lost it how has it been lost by you where do you keep the pen where is the pen kept by you why did you scold him why was he scolded by you next sound negative sentence or voice change কেনেকৈ কৰিব পাৰি negative sentence মানে যত no থাকে no থকা বাক্যবোৰ নহয় অৰ্থত ব্যৱহাৰ হোৱা বাক্যবোৰ এটা আমি জেনাৰেলি কি কৰোঁ we place not before the past participle of the verb ভাৰ্বৰ যেটো past participle থাকিব সেই past participle টো আগত আমি simply not to লগাই দিওঁ কেইটামান एग्जांपल চালে তোমাক ক্লিয়াৰ হৈ যাব এটো যিকোনো বাক্য ধৰি লোৱা ইন্টাৰোগেটিভে হওক ইম্পাৰেটিভে হওক এছাৰ্টিভে হওক প্ৰত্যেকৰে ক্ষেত্ৰতে আমি এই একেটা ৰুলকে ফলো কৰিম past participle লৰ আগত not বহাই দিম
I do not play cricket. Cricket is not played by me. ইয়াত past participle কি আছিলে? Played. Played ৰ আগত আমি not বহাই দিলোঁ। ঠিক তেনেকৈ he did not drive the car. The car was not driven by him. Will not she help him? Will he be not helped by her? Do not tear the page. Let the page be not torn. Please do not tell a lie. You are requested not to tell a lie. Or you are advised not to tell a lie. Do not sit here. You are ordered not to sit here. এতিয়া আমি কেইটামান স্পেচিয়েল ফৰ্ম চাওঁ পেছিভ ভইচৰ। এক নম্বৰ পেটাৰ্ণটো চোৱা। He ran a race. Generally ran বা run ভাৰ্বটো কি হয়? Intransitive verb. অৰ্থাৎ তাৰ ক্ৰিয়া এই ক্ৰিয়াটোৰ কৰ্ম নাই। He ran, he দৌৰিলে, we run, আমি দৌৰো, এইবিলাক হ'ল অকৰ্মক ক্ৰিয়া বা ইনট্ৰানজিটিভ ভাৰ্ব। কিন্তু যেতিয়া এটা ইনট্ৰানজিটিভ ভাৰ্ব এটা অবজেক্টৰ সৈতে ব্যৱহাৰ কৰা হয় তেতিয়া আমি তাক ভইচ চেঞ্জ কৰিব পাৰোঁ। He ran a race, সি এটা দৌৰিলে। পেছিভ ফৰ্মত এইটো কেনেকুৱা হ'ব তেতিয়াহ'লে চাওঁ হা। A race was run by him. তেনেকৈ he fought a fight. A fight was fought by him. She dreamt a dream. A dream was dreamt by her. এইবিলাক হ'ল intransitive verb but with a cognate object. Next pattern to চাওঁ আহা। He has walked the puppy. এই ক্ষেত্ৰত আমি walkটো চাওঁ। Walk is also an intransitive verb. এইটো অকৰ্মক ক্ৰিয়া। সি খোজ কাঢ়িছে, মই খোজ কাঢ়োঁ, তেওঁলোকে খোজ কাঢ়ে, এইবিলাকৰ কোনো কৰ্ম নাই বা অবজেক্ট নাই। কিন্তু when this type of verbs are used causatively, লোকে কৰোৱাকে নিচিনাকৈ বুজোৱা হয় তেতিয়াহ'লে এইবিলাকক আমি ভইচ চেঞ্জ কৰিব পাৰোঁ। এতিয়া এই এক্সাম্পলটো চোৱা। হি হেজ ৱাকড দ্য পাপি। সি পাপিটো খোজ কঢ়াই লৈ গ'ল। সি পাপিটো খোজ কঢ়াই লৈ গ'ল। চ' ইয়াত এটা ভাৰ্ব আছে পাপিটো। এতিয়া আমি ভইচ চেঞ্জ কৰিলে কি হ'ব? দ্য পাপি হেজ বিন ৱাকড বাই হিম। তেনেকৈ দে হেভ ষ্টুড দ্য টেবুল এগেইনষ্ট দ্য ৱাল। সিহঁতে টেবুলখন ৱালৰ এগেইনষ্টত থিয় কৰাই দিলে। এনেটো ষ্টেণ্ডটো বা ষ্টুডটো এইবিলাক হ'ল ইনট্ৰানজিটিভ ভাৰ্ব। কিন্তু এতিয়া টেবুলখন থিয় কৰাই দিলে, তাৰমানে এটা অবজেক্ট আছে তাত। এতিয়া আমি কি কৰিম? দ্য টেবুল হেজ বিন ষ্টুড এগেইনষ্ট দ্য ৱাল বাই দেম। নেক্সট পেটাৰ্ণটো চাওঁ আহা। হি গেভ মি এ বুক। এই বাক্যটো চোৱা, ইয়াত দুটা অবজেক্ট আছে, মি আৰু এটা হ'ল মি, এটা হ'ল এ বুক। মোক দিলে আৰু কি দিলে বুলি ক'লে? এখন কিতাপ দিলে। এতিয়া আমি এই দুইটা অবজেক্ট লগাই আমি ভইচ চেঞ্জ কৰিব পাৰোঁ। যদি আমি মি লগাই পেলাই কৰোঁ তেতিয়াহ'লে কি হ'ব? I was given a book by him. আৰু যদি আমি এই বুকটো আমি ছাবজেক্টৰ পজিশ্যনে লৈ আহোঁ তেতিয়াহ'লে কি হ'ব? A book was given to me by him. বহুতে এই টুটো নিদিয়ে, কিন্তু ভেনেন মাৰ্টিনৰ মতে টুটো দিব লাগে, আৰু টুটো আচলতে দিয়াই উচিত বুলি ময়ো ভাবোঁ। নেক্সট আমি ফৰ্মটো চাওঁ আহা। We made him king. We made him king. আমি তেওঁক ৰজা পাতিলোঁ। এইবিলাকক কোৱা হয় ফেক্টিটিভ অবজেক্ট বা দ্য অবজেক্ট অফ এ ট্ৰানজিটিভ ভাৰ্ব ইউজড এজ এ কমপ্লিমেণ্ট। ইয়াত আমি দেখিলোঁ যে ইয়াত আমি দেখাত অবজেক্ট দুটা। কি কি আছে? হিম। আমি কাক পাতিলোঁ? তেওঁক পাতিলোঁ। কি পাতিলোঁ? কিং পাতিলোঁ। কিন্তু ইয়াত কিংটো আকৌ অবজেক্ট নহয়, এইটো আচলতে এটা কমপ্লিমেণ্টহে। গতিকে আমি কিং ৱাজ মেড যদি আগলৈ আনো একেবাৰে ভুল হ'ব। তোমালোকে এনেকুৱা বাক্যবিলাকত সদায় এই হিমটো
এই শব্দটোকে সদায় এই অবজেক্টটোকে আগলৈ আনিব লাগিব সাবজেক্টৰ পজিশনলৈ গতিকে এক্সাম্পল এই এক্সাম্পলটোৰ এনসাৰ হ'ব he was made king by us তেনেকৈ they made him secretary he was they made him secretary was made এনেকৈ নহ'ব কি লিখিব লাগিব he was made secretary by them they elected him president he was elected president by them এনেকৈ next aha she hurt herself ইয়াত অবজেক্ট কি আছে herself এইবিলাকক কোৱা হয় ৰিফ্লেক্সিভ অবজেক্ট ইয়াত এতিয়া আমাৰ গ্ৰামাটিক্যাল নিয়ম মতে কি হ'ব লাগে herself যেহেতু অবজেক্টৰ পজিশনত আছে herself টো আমি সাবজেক্টৰ পজিশনলৈ আনিব লাগে herself was hurt by her কিন্তু হেতু হলে একেবাৰে মিনিংলেছ হ'ব জেনেৰেলি আসলতে এইবিলাক যদিও পৰীক্ষাত আহে ৰিফ্লেক্সিভ অবজেক্টৰ আসলতে ভয়েস চেঞ্জ কৰিবই নোৱাৰি এটো একেবাৰে যদিও ফেমিলিয়াৰ ইট ইজ বেড গ্ৰামাৰ বুলি কোৱা হৈছে ফলছ ইডিয়ম বা ক্লামজিনেছ বুলি কোৱা হয় এনেকৈ আসলতে ইউজ কৰিব নালাগে কিন্তু যেহেতু তোমাক পৰীক্ষাত আহে মই একাৰণে দেখুৱাই দিছো ইয়াৰ আনসাৰ হ'ব she was hurt by herself next আহিল they laughed at the madman they laugh বুলিলে ইয়াত কোনো অবজেক্ট নাথাকে কিন্তু laugh at বুলি ক'লে কাক হাঁহিলে এটা অবজেক্ট আমি পাই গলো আৰু ইয়াত at to লগ লগা কাৰণে প্ৰিপজিশন to লগ লগা কাৰণে ভাৰ্বটোৰ লগত ই এটা এই ইন্ট্ৰানজিটিভ ভাৰ্বটো এটা ট্ৰানজিটিভ ভাৰ্বৰ নিচিনা হৈ গ'ল এতিয়া আমি ইজিলি কৰিব পাৰো ভয়েস চেঞ্জ কি হ'ব the madman was laughed at by them তোমালোকে দেখিছে না laugh at to laughed at থাকিলে মানে at to আমি ভাৰ্বটোৰ পিছৰ পৰা গুচাই দিব নোৱাৰিম নেক্সট আহিলে we have lots of things to do এতিয়া চোৱা we have lots of things to আমাৰ object আৰু তাৰ পিছত কি আছে ইনফিনিটিভ এটা আছে to do এনেকুৱা বাক্যবিলাক আমি কি কৰিম lots of things have to be done by us we have lots of things to do to আমি voice change কৰি কি কৰিলো lots of things have to be done by us কথাটো বুজি পাইছানে তোমালোকে তেনেকৈ আমি ক'ব পাৰো there is no time to lose there is no time to be lost এটা next এটা example চোৱা I saw him go to the movie ইয়াত কি হৈছে verb is followed by objects plus plain infinitives or bare infinitive ইয়াত I saw him to go হোৱা নাই সেইকাৰণে এইটো bare infinitive হৈছে go to আগত যেটো to লাগে হেতু নাই দিয়া এটো যেতিয়া আমি পেসিভ কৰিম এৰ আনসাৰটো হ'ব he was seen to go to the movie ইয়াত আমি কিন্তু ইনফিনিটিভটো আকৌ ইনফিনিটিভ হিচাপে ইউজ কৰিলো আৰু ওপৰ যদিও বেয়াৰ আছিল to নাছিলে পিছৰ বাক্যটোত পেসিভ হলে নিউতে আমি to লগাই দিব লগিয়া হ'ল he was seen to go to the movie she made us cry we were made to cry by her next মই আগতে কৈছিল যে তিনি ধৰণৰ আছে বাক্য active passive আৰু quasi passive এটা quasi passive বাক্য কোনবোৰ চাও আহা এটা এই quasi passive বাক্য হেবোৰ হ'ল they are active in form but passive in sense বাক্যটো দেখাত active ফৰ্মত আছে কিন্তু তাৰ অৰ্থটো আকৌ passive হয় আৰু এনেকুৱা বাক্য বিলাককো voice change কৰিব পাৰি তা example চোৱা honey tastes sweet
এটা ইহঁতৰ নিয়ম আছে কেনেকৈ কৰিব লাগে honey is sweet when it is tasted ঠিক তেনেদৰে the rose smells sweet the rose is sweet when it is smelled the stone feels hard the stone is hard when it is felt এনেকুৱা ধৰণৰ এক্সাম্পলছ হয় এতিয়া the bell is ringing এইবিলাকক ভাৰ্ব উইদাউট এ কমপ্লিমেণ্ট বুলি কয় বেল বজোৱা হৈছে কিন্তু দেখাত বেলটো বাজিছে বাক্যটো ফৰ্মটো কেনেকৈ আছে এক্টিভ ফৰ্মত আছে বেলটো বাজিছে কিন্তু বেলটোতো নিজে নামাজে বেলটো বজোৱাই হৈছে পেছিভ চেন্সটো পেছিভত আছে এতিয়া এনেকুৱা বাক্যবোৰ আমি পেছিভ ভইচ যেতিয়া কৰিম তেতিয়া কি হ'ব দ্য বেল ইজ বিং ৰাং দ্য ড্ৰামছ আৰ বিটিং দ্য ড্ৰামছ আৰ বিং বিটেন এতিয়া এনেকুৱা নিয়মত আকৌ আমি কিছুমান বাক্য একেবাৰে পেছিভ ভইচলৈ নিব নোৱাৰোঁ ফৰ এক্সাম্পল চোৱা দ্য কনছ ব্লুজ শংখ বাজে এইটো আমি কিন্তু পেছিভ কৰিব নোৱাৰোঁ ৰাইচ চেলছ চিপ ইয়াত ৰাইচ চেলছ চিপত কি হৈছে আমি এইটোৰ অৰ্থ হৈছে ইট এক্সপ্ৰেছেছ দ্য প্ৰাইচ অফ ৰাইচ ৰাইচৰ দামটোহে বুজাইছে উই কেনট চে ৰাইচ ইজ চিপ ৱেন ইট ইজ চল্ড বিক্ৰী কৰোঁতে চাউল সস্তা বুলি আমি ক'ব নোৱাৰোঁ গতিকে কোৱালিটি বুজোৱা নাই সেইকাৰণে ৰাইচ চেলছ চিপ বুলি ক'লে আমি এইটো পেছিভ ভইচ এনেকৈ কৰিব নোৱাৰোঁ তেনেকৈ দ্য ৰুম লুকছ নাইচ ইট এক্সপ্ৰেছেছ দ্য কণ্ডিশ্যন অফ দ্য ৰুম সেইকাৰণে আমি এইটো The room is nice when looked তেনেকৈ কৰিলে ভুল হ'ব আৰু এনেকুৱা ভুল তোমালোকে কেতিয়াও নকৰিবা নেক্সট চাওঁ আহা কমপ্লেক্স চেণ্টেন্সবিলাকৰ ভইচ চেঞ্জ আমি কেনেকৈ কৰিম কেইটামান এক্সাম্পল দি দিছোঁ তোমালোকে ইজিলি বুজি পাবা হি ইজ ছেইড টু বি এ ৱাইজ মেন আনচাৰ হ'ব ইট ইজ ছেইড ডেট হি ইজ এ ৱাইজ মেন The pandemic is expected to end soon. It is expected that this pandemic will end soon. We know that he is innocent. It is known to us that he is innocent. We hope that they will arrange a party. It is hoped that a party will be arranged by them. এতিয়া চাওঁ হা পেছিভ ভইচ উইথ ডিফাৰেণ্ট প্ৰিপজিশ্যনছ মানে আমি এজেণ্টৰ আগত যে বাই লগাওঁ সকলো ক্ষেত্ৰতে কিন্তু আমি বাই লগাব নোৱাৰোঁ কিছুমান এজেণ্টৰ আগত আকৌ বাই নাখাতে এতিয়া কেইটামান এক্সাম্পল মই তোমালোকক দেখুৱাই দিছোঁ হিজ বিহেভিয়াৰ ছাৰপ্ৰাইজ মি এই বাক্যটোত কি হ'ব আই ৱাজ ছাৰপ্ৰাইজড এট হিজ বিহেভিয়াৰ স্মক ফিল দ্য ৰুম ৱাজ ফিল্ড উইথ স্মক আই ন' হিম He is known to me. His result pleased his mother. His mother was pleased with his result. কেইটামান স্পেচিয়েল কেছ আছে It is time to stop the war. এইটো প্ৰায় পৰীক্ষাত আহি থাকে It is time for the war to be stopped. We should not encourage indiscipline. Indiscipline should not be encouraged. ইয়াত মানে বাই আছটো আমি অমিট কৰি দিছোঁ এজেণ্টটো আমি নাই দিয়া দে প্ৰপ'জ টু অৰ্গেনাইজ এ পিকনিক এতিয়া এই বাক্যটো কিছু ইণ্টাৰেষ্টিং কি কাৰণে চাবা ইয়াত কি কৰা হৈছে ডাবল পেছিভ ইন এ চিম্পল চেণ্টেন্স It was proposed by them to organize a picnic. That is correct. It was proposed by them that a picnic should be organized. এনেকুৱাও শুদ্ধ হ'ব কিন্তু যদি আমি কওঁ a picnic was proposed to be organized by them তেতিয়াহ'লে মিনিংলেছ হৈ যাব একেবাৰে বুজি পাইছা কথাটো এইটো বিৰাট ইণ্টাৰেষ্টিং এইটোৱে আমি যদি পিকনিক ৱাজ প্ৰপ'জ টু বি অৰ্গেনাইজ বাই ডেম এইটো হ'লে মিনিংটো একেবাৰে মানে ভেৰি ৰং হৈ যাব একেবাৰে ৰং মিনিং ওলাব
সেইকাৰণে আমি ওপৰৰ দুটা নিয়মত কৰিম ইট ৱাজ প্ৰপ'জ বাই দেম টু অৰ্গেনাইজ এ পিকনিক অৰ ইট ৱাজ প্ৰপ'জ বাই দেম দেট এ পিকনিক শুড বি অৰ্গেনাইজ ঠিক তেনেকৈ আৰু এটা বিৰাট ইণ্টাৰেষ্টিং এক্সাম্পল আছে আমি যদি কওঁ দ্য জাজ অৰ্ডাৰ দ্য কনভিক্ট টু বি হেংড দ্য জাজ অৰ্ডাৰ দ্য কনভিক্ট টু বি হেংড এইটো যদি আমি পেচিভ কৰিবলৈ যাওঁ তেতিয়াহ'লে কি যদি কওঁ দ্য কনভিক্ট ৱাজ অৰ্ডাৰ টু বি হেংড বাই দ্য জাজ সেইটোলৈ একেবাৰে ইনকাৰেক্ট মিনিং এটা ওলাব গতিকে এনেকুৱা ভুলবোৰ তোমালোকে নকৰিবা থেংক ইউ ফৰ ৱাচিং ষ্টে টিউন ফৰ মোৰ